জেল যাবলৈ সাজু আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰি অখিল গগৈয়ে ঘোষণা কৰে ২৬ জানুৱাৰীৰ পাছত পুনৰ দখল কৰা হ'ব ভূ মাফিয়াৰ মাটি। মাটি দখল কৰি আইন ভংগ কৰা নাই বুলি সদৰি কৰি শ্ৰী গগৈয়ে কয়, আমি স্পষ্ট ভাষাত ক'ব খুজিছোঁ, বেআইনী কাম আমি কৰা নাই। বেআইনী কাম কৰিছে চৰকাৰে, বেআইনী কাম কৰিছে মাটিৰ হাকিমে, বেআইনী কাম কৰিছে মাটিৰ মাফিয়াবিলাকে। আৰু এনেকুৱা বেআইনী কাম কৰাৰ কাৰণে সেই বেআইনী কাম কাজে যি হিংসাৰ সৃষ্টি কৰিছে তাৰ প্ৰতিক্ৰিয়াহে আমি কেৱল প্ৰকাশ কৰিছোঁ। মই আকৌ এবাৰ কৈছোঁ যে কৰ্পৰেটে যি ভায়োলেন্স আমাৰ খেতিয়কবিলাকৰ মাজত নমাই দিছে, কোম্পানীবিলাকে যি হিংসা আমাৰ মাজত নমাই দিছে, জোৰ জবৰদস্তি আমাৰ মাটি দখল কৰাৰ যি অভিযান আৰম্ভ কৰিছে, সেই অভিযানৰ প্ৰতিক্ৰিয়া হ'ল আমাৰ অভিযান। আমি আইন অমান্য আন্দোলন কৰিছোঁ, যি আন্দোলন মহাত্মা গান্ধীয়ে কৰিছিলে। আমি কোনো মানুহক মাৰপিট কৰা নাই, আমি কোনো মানুহৰ ঘৰ জ্বলাই দিয়া নাই, আমি কোনো মানুহক হত্যা কৰিবলৈ যোৱা নাই, আমি কোনো মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰা নাই। আমি কি কাম কৰিছোঁ যে বেআইনীভাৱে যি মাটি দখল কৰা হৈছে সেই মাটি আমি পুনৰুদ্ধাৰ কেৱল কৰিছোঁ। আৰু এই পুনৰুদ্ধাৰ ঘটনা কোনো পধ্যে কেতিয়াও কেনেবাকেও কোনো পধ্যে কেতিয়াও এইটো বেআইনী হ'ব নোৱাৰে। কোম্পানীবিলাকে কৃষক ৰাজ্যৰ পৰা জোৰ জবৰদস্তি মাটি দখল কৰিছে আৰু তাৰ বিৰুদ্ধে আইন অমান্য আন্দোলন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এজন খেতিয়কৰ মাটি টপচেম চিমেণ্ট কোম্পানীয়ে কিনাৰ দলিল দেখুৱাই শ্ৰী গগৈয়ে কয়, আপোনালোকে দেখিছে এইখন হ'ল ডিড অফ চেল। তাৰিণী কোচ নামৰ মানুহজনৰ পৰা কোনে কিনিছে মাটি? এগ্ৰিকালচাৰেল মাটি। কোন গাঁৱত কিনিছে? উলুবাম গাঁৱত। উলুবাম গাঁৱত কিনিছে কোনে? টপচেম ইণ্ডিয়া লিমিটেড। আমি সকলোৱে জানো যে টপচেম ইণ্ডিয়া লিমিটেড হ'ল এটা চিমেণ্ট কোম্পানী। আৰু চিমেণ্ট কোম্পানীয়ে কেনেকৈ এই মাটি কিনিব পাৰিলে, এই প্ৰশ্নৰ জবাব আজি আমাক দিব লাগিব অসম চৰকাৰে। ২ নম্বৰ, আপুনি দেখিবলৈ পাব যে যিজন মানুহৰ নামত এই মাটি কিনা হৈছে, টপচেম ইণ্ডিয়া লিমিটেড এ পাব্লিক লিমিটেড কোম্পানী ৰেজিষ্টাৰ্ড আণ্ডাৰ কোম্পানী এক্ট 1956। ডাইৰেক্টৰ শ্ৰী বজৰংলাল লোহিয়া ইজ দ্য ছেকেণ্ড পাৰ্টি। এই যিটো ছেকেণ্ড পাৰ্টি বজৰংলাল লোহিয়া, এই বজৰংলাল লোহিয়াই সেই অঞ্চলটোত ক্ষেত্ৰী অঞ্চলত মুঠ আপোনাৰ ১৩৮ বিঘা ২ কঠা ৮ লোচা মাটি ক্ৰয় কৰিছে। আইনমতে কৃষিভূমি ক্ৰয় কৰাৰ আগতে উপায়ুক্তৰ অনুমতি ল'ব লাগে। কিন্তু মাটি কিনা পুঁজিপতিসকলে এই আইন মনা নাই বুলি অভিযোগ কৰি শ্ৰী গগৈয়ে কয়, এই যে এগ্ৰিকালচাৰেল মাটি কৃষিভূমি কোনো পধ্যে কৃষকৰ আগতীয়া অনুমতি নোলোৱাকৈ, কোনো পধ্যে ডিচিৰ আগতীয়া অনুমতি নোলোৱাকৈ, আপোনালোকে সকলোৱে জানে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ৰ এক্সিকিউটিভ ইনষ্ট্ৰাকশ্যন 6 অনুসৰি যদি এগ্ৰিকালচাৰেল মাটি নন এগ্ৰিকালচাৰিষ্টে কিনে, এগ্ৰিকালচাৰেল মাটি যদি নন এগ্ৰিকালচাৰেল পাৰ্পাছত ক্ৰয় কৰা হয়, অৰ্থাৎ টপচেম চিমেণ্টৰ কাৰণে কিনা হৈছে, তাৰ কাৰণে যদি কিনা হয়, তেতিয়াহ'লে ডেফিনেটলি সেই পাৰ্মিশ্যন প্ৰথমতে ডিচিৰ পৰা ল'ব লাগে। কোনো পাৰ্মিশ্যন নোলোৱাকৈ এনেকৈ কাৰ ওচৰত দায়বদ্ধ হৈ কোনে এই মাটি কেনেকৈ বজৰংলাল লোহিয়াক দিলে, এই প্ৰশ্নৰ জবাব আমাক লাগিব। গতিকে আমি ক'ব খুজিছোঁ যে সোণাপুৰ অঞ্চলত, ডিমৰীয়া অঞ্চলত ১০০০ বিঘাতকৈ অধিক ট্ৰাইবেল বেল্টৰ যি মাটি সুৰেশ পিঠানী, কৈলাশ লোহিয়া, ৰাম অৱতাৰ বুঢ়াকীয়া আৰু যে এই তামোল খাই থকা কি পলিটিক্স কৰা মাটিৰ দালালটো কি নাম আছিলে তেখেতৰ? তালুকদাৰ, ফণী তালুকদাৰ। এইবিলাক মানুহে কেনেকৈ ১০০০তকৈ অধিক বিঘা মাটি সোণাপুৰ অঞ্চলত ট্ৰাইবেল বেল্টৰ মাটি ক্ৰয় কৰিলে তাৰ হিচাপ আমাক লাগিব। ৰাজ্যৰ সকলো ভূ মাফিয়াৰ মাটি ২৬ জানুৱাৰীৰ পাছত দখল কৰা হ'ব বুলি সকীয়াই দি কৃষক নেতাজনে কয়, আমি স্পষ্ট ভাষাৰে আকৌ ঘোষণা কৰিছোঁ যে ২৬ জানুৱাৰীৰ পাছৰ পৰা পুনৰ মাটি দখলৰ অভিযান আৰম্ভ কৰা হ'ব।
এইবাৰ কেৱল লুহিয়াৰ নহয়, এইবাৰ যিমানবিলাক এনেকুৱা ভূ মাফিয়া আছে, যিমানবিলাক মানুহে এনেকৈ বেআইনীভাৱে মাটি আমাৰ ক্ৰয় কৰিছে, আজি লুহিয়াই আপুনি দেখিবলৈ পাব ৰাম অৱতাৰ বুঢ়াকীয়ে ধাৰাপুৰত এয়াৰপৰ্টৰ কাষত 150 বিঘা মাটি ক্ৰয় কৰিছে। 150 বিঘা মাটিৰ দাম তাত 150 কোটি টকা হ'ব। এই যে 150 বিঘা মাটি ক্ৰয় কৰিছে, এই 150 বিঘা মাটি এজন মানুহৰ মাটি, অৰ্থাৎ 150 বিঘা মাটি এজন মানুহৰ মাটি হ'ব নোৱাৰে। এইটো চিলিঙত যাব লাগিছিলে। চিলিং চাৰপ্লাছ মাটি কেনেকৈ এজন ব্যৱসায়ীয়ে ক্ৰয় কৰিব পাৰিলে, এই প্ৰশ্নৰ জবাব তৰুণ গগৈ চৰকাৰে আমাক দিব লাগিব। বিজয়নগৰ অঞ্চলত পিঠানী লুহিয়াই শ বিঘা মাটি ক্ৰয় কৰিছে বুলি অভিযোগ কৰি অখিল গগৈয়ে কয়, আজি বিজয়নগৰ ব্ৰিজখন পাৰ হৈ যাওক, ব্ৰিজখন প্ৰায় হৈ গৈ লেফ্ট ছাইডে যিখিনি মাটি আছে তাত 700 বিঘা মাটি পিঠানীয়ে ক্ৰয় কৰিছে। প্ৰায় সম পৰিমাণৰ মাটি লুহিয়াই ক্ৰয় কৰিছে। কেনেকৈ, কি আইনৰ বলত এনেকৈ এগ্ৰিকালচাৰেল মাটি, কৃষিভূমি 50 নহয়, 100 নহয়, 200 নহয়, শয়ে হাজাৰ বিঘা কেনেকৈ ক্ৰয় কৰিব পাৰিছে, এই প্ৰশ্নৰ জবাব তৰুণ গগৈয়ে আমাক দিব লাগিব। ভূ মাফিয়াৰ গোচৰে কৃষক মুক্তিক ভয় খুৱাব নোৱাৰে আৰু জেললৈ যোৱাৰ পাছত ওলাই আহি ভূ মাফিয়াৰ ব্যৱসায় বন্ধ কৰি দিব বুলি সকীয়াই দি কৃষক নেতাজনে কয়, তেওঁলোকে কৰা কামবিলাকক আইনী বুলি কোৱা হয়। তেওঁলোকে বেআইনী কাম কৰিলেও পইচা দি দিলে সেইটো আইনী হয়, আৰু যেতিয়া সেই বেআইনী কামৰ বিৰুদ্ধে আমি প্ৰতিৰোধ আন্দোলন কৰি তোলোঁ, তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰোঁ, তেতিয়া আমাক কোৱা হয় তোমালোকে আইন হাতত তুলি লৈছা। যদি তেনেকুৱা আইন হাতত তুলিব লাগে, আমি 100 বাৰ তেনেকুৱা আইন হাতত তুলি ল'ম। আৰু তাৰ কাৰণে এই যে বুঢ়াকীয়াই, ৰাম অৱতাৰ আগৰৱালা বা বুঢ়াকীয়াই যে আমাৰ ওপৰত কেছ দিছে, তেনেকুৱা 1000টা কেছৰ সন্মুখীন হ'বলৈ আমি সাজু আছোঁ। 1000 বাৰ জেল যাবলৈ আমি সন্মুখীন হ'বলৈ সাজু আছোঁ। আৰু এইটো কথা স্পষ্ট কৰি দিব খুজিছোঁ, পিঠানী, লুহিয়া, বুঢ়াকীয়া, তোমালোকে শুনি লোৱা যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওপৰত গোচৰ দি তোমালোকে অসমত কেনেকৈ ব্যৱসায় কৰিবা তাক আমি দেখি ল'ম। অখিল গগৈ জেইলত যোৱাৰ পাছত জেইলত যাবলৈ সাজু হৈ আছোঁ। কোনো পধ্যে বেইল লোৱা নহ'ব, কোনো পধ্যে অগ্ৰিম জামিন লোৱা নহ'ব। জেইল যাবৰ কাৰণে ৰৈ আছোঁ, পুলিচৰ কাৰণে অপেক্ষা কৰি আছোঁ, অফিচতো ৰৈ আছোঁ, ঘৰতো ৰৈ আছোঁ। যেতিয়াই মন যায় তেতিয়াই পুলিচ আহিব পাৰে, তেতিয়াই উঠাই লৈ যাব পাৰে, তেতিয়াই আমি জেল যাবলৈ প্ৰস্তুত হ'ম। আৰু কোনো মানুহে মোক জেল যোৱাত বাধা প্ৰদান নকৰে। মই অকলে হাঁহি জেলত যাম। জেল যাবৰ কাৰণে মই ৰৈ আছোঁ। কিন্তু জেলৰ পৰা ঘূৰি অহাৰ পাছত পিঠানী, লুহিয়া, ৰাম অৱতাৰ বুঢ়াকীয়া, তোমালোকে অসমত এনেকুৱা অবৈধ ব্যৱসায় কেনেকৈ চলাই থাকিবা তাৰ হিচাপ তোমালোকে দিব লাগিব। মাটি ঘূৰাই দিবলৈ এসপ্তাহ সময় দিয়া হৈছে বুলি ঘোষণা কৰি কৃষক মুক্তিৰ সভাপতিজনে কয়, আমি যে 34 বিঘা মাটি সেইদিনা দখল কৰিলোঁ সেনাবৰ চামিলৰ, 34 বিঘা মাটিৰ কাগজ পত্ৰ আমি যিসকল খেতিয়কক মাটিখিনি বিলাই দিব খুজিছোঁ, সেইসকলৰ নামত অনতিবিলম্বে দিয়া হওক। এসপ্তাহৰ সময় দিয়া হৈছে। আজিৰ দিনটোৰ পৰা এসপ্তাহৰ সময় দিয়া হৈছে লুহিয়া, ৰাম অৱতাৰ বুঢ়াকীয়াহঁতক। এসপ্তাহৰ সময়। এই এসপ্তাহৰ ভিতৰত যদি তেওঁলোকে মাটিৰ কাগজ পত্ৰ আমাৰ হাতত চমজাই নিদিয়ে, খেতিয়কবিলাকৰ নামত যদি চেল ডিড কৰি নিদিয়ে, ৰেজিষ্টাৰ কৰি নিদিয়ে, পট্টা কৰি নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ যিকোনো ব্যৱসায়ৰ ওপৰতে আমি হাত দিম। গুৱাহাটীৰ মাটি মাফিয়াসকলৰ নাম উল্লেখ কৰি তেওঁলোকক সকীয়াই দি শ্ৰী গগৈয়ে কয়, গুৱাহাটী চিটিত সুৰেশ পিঠানী, কৈলাশ লুহিয়া, বীৰেন্দ্ৰ চৌধুৰী, এইটো কি তালুকদাৰ, মাটি মাফিয়া ফণী তালুকদাৰ হতে, আৰু অনেক মাটি মাফিয়া আছে, কিবা ডালিম পাঠক, কনক ডেকা, পংকজ জৈন, যিমানবিলাক এনেকুৱা মোৰ নাম কাৰোবাৰ মনত নাহিব পাৰে এতিয়া, যিমানবিলাক মাটি মাফিয়াই আমাৰ অসমৰ থলুৱা মানুহৰ, ট্ৰাইবেল মানুহৰ, জনজাতি মানুহৰ, মুছলমান মানুহৰ মাটি কাঢ়ি ল'লে, সেই মাটি উদ্ধাৰ কৰিবৰ কাৰণে গুৱাহাটী চিটিৰ ভিতৰতো এই অভিযান আৰম্ভ কৰা হ'ব। কেৱল মাটি উদ্ধাৰৰ অভিযান নহয়, গুৱাহাটীত অবৈধভাৱে মাটি দখল কৰি যিবিলাক ডাঙৰ ডাঙৰ ফ্লেট বনোৱা হৈছে, সেই ফ্লেটবিলাক গুৱাহাটীৰ মধ্যবিত্ত মানুহৰ কাৰণে খুলি দিয়া হ'ব। তৰুণ গগৈদেৱে ভূ মাফিয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই বুলি প্ৰশ্ন কৰি নেতাজনে কয়, চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী তৰুণ গগৈ সেইদিনা 9 ডিচেম্বৰৰ দিনা মোক কৈছিলে, বোলে আপুনিতো অকল কৈ আছে যে কামৰূপ গ্ৰাম্য জিলাৰ মাটি দখল কৰিছে, এই ভূ মাফিয়াবিলাকে গোটেই বোলে
জিৰেছ ৰোডৰ কাষত থকা সকলো মাটি দখল কৰি শেষ কৰিলে কৈ আছিলে যে মোৰ যোৰহাটৰ পৰা গৈ মোৰ যোৰহাটৰ ঘৰটোৰ পৰা তিতাবৰৰ ঘৰলৈ যাওঁতে তাৰ কাষৰ চব মাটিবিলাক সিহঁতে কিনি পেলালে এনেকৈ কৈছে যদি আপুনি সেইটো কথা জানে তৰুণ গগৈদেৱ তেতিয়াহ'লে কিয় আপুনি ব্যৱস্থা গ্ৰহণ নকৰে কিহৰ ভয়ত কিহৰ ডৰত কিহৰ মমতাত কিহৰ লোভত আপুনি এই কাম কৰা নাই তাৰ প্ৰশ্নৰ জবাব আপুনি দিব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।